অসমৰ যুৱক যুৱতীসকলৰ কাৰণে এটা সাংঘাতিক বেয়া খবৰ চাকৰিৰ বিষয়ত। কিয় কৈছোঁ বেয়া খবৰ বুলি? হঠাতে মই এটা ভিডিঅ' পাইছোঁ, মানে মোবাইলটো চাই থাকোঁতে এটা ভিডিঅ' চাবলৈ পালোঁ। বিহাৰৰ ল'ৰা ছোৱালীবিলাকে আহি, প্ৰধানকৈ ল'ৰাবিলাকে আহি অসমৰ চাকৰি পৰীক্ষা দিছেহি, ইণ্টাৰভিউ দিছেহি। কিন্তু অসমত যে ইমান মানে বহুত পঢ়া শুনা ল'ৰা ছোৱালী আছে, নিবনুৱা যুৱক যুৱতী আছে, সেই নিবনুৱা যুৱক যুৱতীসকলৰ কি হ'ব? তেওঁলোকে নিবনুৱা হৈয়ে চিৰজীৱন থাকিব নি? অসমৰ চাকৰি যদি বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে যদি লৈ যাবলৈ হয় অসমৰ চাকৰি, তেনেহ'লে অসমৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰিব? কি হাজিৰা কৰি খাব নেকি? সেইটোতো কেতিয়াও হ'ব নোৱাৰে। অসমৰ চাকৰি অসমৰ সন্তানে পাবই লাগিব, সেইটো খাটাং। আৰু তেনেধৰণে এটা ভিডিঅ' মই পাইছোঁ, আৰু সেই ভিডিঅ'টো আপোনালোকলৈ অকণমান আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকক মই দেখাইছোঁ। আচলতে ভিডিঅ'টো চাই মনবোৰ কেতিয়াবা বেয়াও লাগে দিয়কচোন। অসমত ইমান পঢ়া শুনা ল'ৰা ছোৱালী থাকিও চাকৰি নাপায়, হাজিৰা কাম কৰি খাবলগীয়া হৈছে, খেতি কৰি খাবলগীয়া হৈছে। কিন্তু সেই অসমৰ চাকৰিবোৰ আন জেগাৰ মানুহে লৈ গুচি যায়, কিন্তু অসমৰ যিখিনি শিক্ষিত ল'ৰা ছোৱালী আছে সেইখিনি সদায় তেনেকৈ থাকি যায়, নহয় জানো বাৰু? তেনেকুৱা কিছুমান ভিডিঅ' পালে চায়ো ভাল লাগে, আৰু আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিবলৈ মন যায়। গতিকে ভিডিঅ'টো অকণমান চাওক। कौन दिया है आपको? कौन बना के दिया है? ये तो कोई असम के लिए रिजर्व है, आप लोग क्यों आए? आप लोग कितने पीछे কেটা পাঁচটা এইকেইটা আৰু এটা ভিডিঅ'টা চাই দিয়া নাই নেকি তাই? অসমৰ চাকৰি অসমৰ নিবনুৱা ল'ৰা ছোৱালীয়ে নাপায়। ভুৱা নথি পত্ৰ উলিয়াই বিহাৰৰ ল'ৰাই বদমাচি কৰিছে, আৰু এনেধৰণে পৰীক্ষা দিবলৈ আহিছে, আৰু তেওঁলোকে চাকৰি ল'ম বুলিয়ে অসমলৈ আহিছে। অসমৰ মিছা নথি পত্ৰ উলিয়াই পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বনাই তেওঁলোকে এনেকুৱা ব্যৱস্থা কৰিছে যাতে তেওঁলোকে অসমৰ চাকৰিখিনি নিব পাৰে, ল'ব পাৰে, আৰু অসমৰ ল'ৰা ছোৱালীবিলাক নিবনুৱা হৈ থাকক সদায়। এনেকুৱাবিলাকক ধৰি জেলত ভৰাই থ'ব লাগে, কাৰণ ইহঁতৰ নিচিনা এচাম মানুহৰ পৰাই আমাৰ নিবনুৱা সকল ঘৰত বহি থাকিবলগীয়া হৈছে, ক'তো একো এটা সংস্থাপন নোপোৱা হৈছে। এই আছে ভুৱা ডকুমেণ্টছ উলিয়াই আনি তেওঁলোকে কি কাণ্ড কৰিবলৈ লৈছে। অসমৰ চাকৰি সংস্থাপন সদায় অসমৰ ল'ৰা ছোৱালীয়ে পাবই লাগিব। এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাবলৈ বিচাৰিছোঁ
যাতে অসমৰ চাকৰি অসমৰ সন্তানে পাওক, নিবনুৱাসকলে পাওক, তাৰে কামনা কৰিছোঁ। এনেকুৱা ভুৱা নথি পত্ৰ উলিয়াই যাতে কোনেও অসমৰ চাকৰিখিনি অসমৰ সন্তানসমূহৰ পৰা লৈ নাযায়। কাৰণ অসমতো বহুত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ ভৱিষ্যত আছে আৰু তেওঁলোকে এই চাকৰি পাবই লাগিব। আপোনালোকৰ মতামত বিচাৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা।